তাইৰ লগত মই কথাই পতা নাই আজি। তাইতো কেইটামান বজাত আহিছিলে, এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ, মাকে গম পাব এইটো কথাটো। তাৰমানে দিনত তাই টিউশ্যন থাকেতো, টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে, এডভান্স ওলাই আহিছে আৰু তাই মই সেইকাৰণে মাকক আহি 8:30মান বজাত খুজিলোঁ, এতিয়া টিউশ্যন পৰা নাহে নেকি? কৈছে এই ফোন কৰিছোঁ, এই কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি। বোলে ঠিক আছে তেতিয়াহ'লে। তাই স্কুটি লৈ আহিছিলে নেকি? তাই স্কুটিখন লৈ আহিছিলে, এই স্কুটিখন এতিয়া ক'ত থৈছে, আৰু তাইতো এক্সিডেণ্ট হৈছে গাড়ীতহে। গাড়ীত হৈছে হয়। গতিকে এতিয়া কথা হ'ল কি, এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ, স্কুটিখন ক'ত ৰাখি থৈ আহিল। মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি? এই লগৰ লগত সেনেকুৱা যায় বোধ কৰোঁ। হয় নহয় এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই। গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ। তাই এইবাৰ মানে ডিগ্ৰী ফাইনেল, এই 2026ত তাই ক্লিয়াৰ হ'লে হয় আৰু ৰিজাল্ট দিবই আৰু 2 এদিন। কোন কলেজত পঢ়ে? তাই পঢ়ে আমাৰ RG বৰুৱা, ৰাধা গোবিন্দ বৰুৱা। এতিয়া লগত কোন তাইৰ লগত কোন আছে এইটো গম নাপাওঁ এতিয়া মই ঘৰত। আৰু তাইৰ বন্ধু বান্ধৱ বেছি, তাইৰ এই বন্ধু বান্ধৱী। গতিকে আৰু বন্ধু বান্ধৱীবিলাক এতিয়া কলেজৰ বন্ধু বান্ধৱী নে স্কুলৰ বন্ধু বান্ধৱী, সেইটো মই ইমান ক'ব নোৱাৰিম। কিন্তু এইফালে আহি আছিলে, হাইকোৰ্টৰ ফালে আহি। এইপিনে হাইকোৰ্টৰ পিনে মানে সিহঁতে জেনেৰেলি এই উজান বজাৰৰ এইটো ছাইডত খাব আহে, এই হোটেল চোটেলবিলাক যে আছে তাতে খাব আহে। টিউশ্যন তাই কৰেই। সবিশেষ আপডেট মানে এতিয়া মানে ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে, তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে নে কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যোৱা বুলি কৈছে। কি নাম ছোৱালীজনী? ছোৱালীজনী নিহা দাস বুলি এতিয়া গম পাইছোঁ। ঘৰ লতাশিল। কিমান বয়স হ'ব? 24 ইয়াৰ্ছ। এইটো আমি আহি স্পটতে পাইছোঁ, স্পট ডেথ হৈছে। মানে আহিছে তেওঁলোকৰ মানুহ আহিছে, অলপ কন্দা কটা কৰি আছে। মানে গাড়ীখন যিখন গাড়ীত তেওঁলোক আহি আছিল, সেইখন গাড়ীয়ে ৰাইট চাইডে ডিভাইডাৰত মাৰি তো গাড়ীখন ৰৈ আছে তাতে। আৰু পিছত এই ছোৱালীজনীৰ ডেড বডিটো এইটো এল্টো টাইপ গাড়ী হ'ব, চাৰিচকীয়া। কিমানজন আছিলে গাড়ীত? গাড়ীত এজন পাইছোঁ, আৰু যিখিনি মানুহ তাত গেডাৰিং হৈ আছিল এজন পলোৱা বুলি তেওঁলোকেহে কৈছে। কি অৱস্থাত আছিলে মানে তেওঁলোকে? এনেকৈ একো বেলেগ গাড়ী খুন্দোৱা নাই তেওঁলোকে? বেলেগ গাড়ী খুন্দোৱা নাই, নিজে গৈ মাৰিছে? নিজে এই যিটো মাজত ডিভাইডাৰ থাকে না, ৰাইট চাইডে গাড়ীখন খুন্দি আহি তাতে ৰৈ আছে। আৰু ছোৱালীজনী স্পট তাতে? ছোৱালীজনী আমি স্পটতে এনেকৈ পাইছোঁ। আৰু কি নাম ছোৱালীজনী? নিহা দাস বুলি গম পাইছোঁ। গাৰ্জেন আহিছে তেওঁলোক। ক'ৰ হয়? লতাশিল। চালকে হয়নে এতিয়া তেওঁ লগতে থকা হয়, এজন পাইছোঁ আৰু মানুহ। তেওঁৰ নামটো গম পোৱা নাই, জানিব পৰা। তেওঁ মানে আমি সোধ পোছ কৰোঁতে একো কোৱা নাই, তেওঁ অলপ অবাক হৈ আছে। মানে কিবা ড্ৰিংকিং চিংকিং কৰিছিলে? এইটো আমি টেষ্ট কৰিলেহে গম পোৱা যাব। তেওঁক অলৰেডি থানাত লৈ যোৱা হৈছে।